हेलो गाइस आज आरो এটা ভিডিও লৈ আপোনালোকৰ সন্মুখত দাঙি ধৰিছো গাইস আজিৰ ভিডিওটো হৈছে ডিএলএডৰ এন্ট্ৰেন্সৰ 2024 ৰ যেটো এন্ট্ৰেন্স হৈ আছে গতিকে এসসিআরটিৰ সিট পাবলৈ হলে আপোনালোকে সিলেবাস খিনি পঢ়িব লাগিব চাব লাগিব তেতিয়াহে আপোনালোকে সিট পাব গতিকে আজিৰ ভিডিওটো খুবই ইম্পৰ্টেন্ট আজি মই তিনিটা ভিডিও অলৰেডি আপলোড দিছো এইটো 4 নম্বৰ ভিডিও আজি যেটো ভিডিও গণতন্ত্ৰ অৰ্থাৎ ডেমক্ৰেসিৰ ওপৰত গতিকে আপোনালোকে যদি নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু এটা কথা জনাই থও যে আপোনালোকে যদি এন্ট্ৰেন্স দিব বিচাৰিছে তেতিয়াহলে সিলেবাস কমপ্লিট কৰিব টাস্ক কৰিব তেতিয়াহলে নিশ্চয় কিবা না কিবা এটা হ'বই গতিকে আগৰ তিনিটা ভিডিও ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাত গৈ চাব পাৰিব তে আজিৰ ভিডিও এমসিকিউ লগতে কিছুমান কনসেপ্ট হৈছো ডিসকাস কৰিম বলক ভিডিওটো স্টার্ট কৰো প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোনটো নীতি গণতন্ত্ৰৰ মৌলিক নীতি গতিকে অপচন ক দিয়া আছে নিৰপেক্ষ নীতি অপচন খ দিয়া আছে মুক্ত আৰু নিকা নিৰ্বাচন অপচন গ দিয়া আছে একদলীয় শাসন অপচন গ সৰ্বাত্মকতাবাদ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুক্ত আৰু নিকা নিৰ্বাচন কোৱেশ্চন নম্বৰ 2 লৈ আহিছো গণতন্ত্ৰত ক্ষমতা পৃথকীকৰণ প্ৰধান উদ্দেশ্য কি ক এটা শাখাত শক্তি কেন্দ্ৰীভূত কৰিবলৈ অপচন খ কৃতিত্বৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ অপচন গ চেক এণ্ড বেলেন্স আতৰোৱা অপচন গ জবাবদিহি হ্ৰাস কৰা এতিয়া 2 নম্বৰ শুদ্ধ উত্তৰ হ'ব খ কৃতিত্বৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কোৱেশ্চন নম্বৰ 3 লৈ আহিছো গণতন্ত্ৰই কোনটো অধিকাৰ সুৰক্ষিত কৰে অপচন ক ৱাক স্বাধীনতা অপচন খ নিৰপেক্ষ ক্ষমতা অধিকাৰ অপচন গ আনক অত্যাচাৰ কৰাৰ অধিকাৰ অপচন গ সেন্সৰ বিশ্বপৰ অধিকাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৱাক স্বাধীনতা কোৱেশ্চন নম্বৰ 4 লৈ আহিছো গণতন্ত্ৰ নাগৰিকৰ অংশগ্ৰহণৰ ভূমিকা কি ক্ষমতা দুই এজনক অৰ্পণ কৰা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জড়িত হোৱা অপচন গ শাসন ব্যৱস্থাক আহ্বান কৰা অপচন ঘ স্বৈৰাচাৰিতাক সমৰ্থন কৰা 4 নম্বৰ শুদ্ধ উত্তৰ হ'ব খ অৰ্থাৎ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জড়িত হোৱা কোৱেশ্চন নম্বৰ 5 লৈ আহিছো গণতন্ত্ৰৰ বহুত্ববাদ কি এটা অপচন ক এটা গোটৰ অধিপত্য অপচন খ বৈচিত্ৰ্যময় দৃষ্টিভংগী দমন কৰা অপচন গ বৈচিত্ৰ্যময় দৃষ্টিভংগীৰ প্ৰতিনিধিত্ব অপচন গ সংখ্যালঘুৰ মতামত নিৰ্মূল কৰা এতিয়া 5 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ বৈচিত্ৰ্যময় দৃষ্টিভংগীৰ প্ৰতিনিধিত্ব কৰা কোৱেশ্চন নম্বৰ 6 লৈ আহিছো গণতন্ত্ৰ জবাবদিহিতা কিয় গুৰুত্বপূৰ্ণ অপচন ক চৰকাৰী কামকাজ লুকুৱাবলৈ অপচন ক বিষয়াসকলে জনস্বাৰ্থৰ সেৱা আগবঢ়াটো নিশ্চিত কৰা অপচন গ স্বতন্ত্ৰ হ্ৰাস কৰিবলৈ অপচন গ তদাৰকাৰী নাইকিয়া কৰিবলৈ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6 নম্বৰ খ অৰ্থাৎ বিষয়াসকলে জনস্বাৰ্থৰ সেৱা কৰাটো নিশ্চিত কৰা এতিয়া আমি প্ৰশ্ন 7 লৈ আহিছো গণতন্ত্ৰ আইনৰ শাসন কি ডেমক্ৰেসি যে হেটো আইন ল শাসন কি কৰে ব্যক্তি অপচন ক দিছে ব্যক্তিত্ব নেতা আধিপত্য কৰা অপচন ক সকলো নাগৰিকৰ ক্ষেত্ৰত আইনৰ সমান প্ৰয়োগ অপচন গ আইনৰ প্ৰতি অৱজ্ঞা অপচন গ এটা গোটৰ স্বাৰ্থৰ আধিপত্য গতিকে ইয়াৰ গণতন্ত্ৰ আমি জানো যে সকলোৰ বাবে সমান গতিকে এটো নিশ্চয় অপচন 7 নম্বৰ খ হ'ব অৰ্থাৎ সকলো নাগৰিকৰ ক্ষেত্ৰত আইনৰ সমান প্ৰয়োগ কৰা অপচন নম্বৰ এটা আমি কোৱেশ্চন নম্বৰ 8 লৈ আহিছো গণতন্ত্ৰৰ বিধান শাখাৰ প্ৰধান কাম কি আইন বলবৎ কৰা আইন ব্যাখ্যা কৰা গণতন্ত্ৰৰ কাম কি আইনৰ প্ৰণয়ন কৰা আনসাৰ আর ঘ দিছে বিষয়া নিযুক্তি দিয়া গতিকে 8 নম্বৰৰ আনসাৰটো হ'ব ঘ অৰ্থাৎ আইন প্ৰণয়ন কৰা এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ আহিছো গণতান্ত্ৰিক নিৰ্বাচনৰ বৈশিষ্ট্য তলৰ কোনটো ক্যাৰেক্টাৰ মাত্ৰ এজন প্ৰাৰ্থীৰ অনুমতি ভোটদান বাধ্যতামূলক নাগৰিকৰ মুক্ত আৰু ন্যায্য পছন্দ আছে ফলাফল পূৰ্ব নিৰ্ধাৰিত 9 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব গ নাগৰিকৰ মুক্ত আৰু ন্যায্য পছন্দ আছে যাক তাক মানে এটা কথা হৈছে যে ধৰক আপুনি গণতন্ত্ৰত এজন প্ৰাৰ্থীক নিৰ্বাচন কৰিব গতিকে আপুনি হয়তো নিজৰ এটা পছন্দ আছে আৰু ন্যায্য আছে তাৰ ওপৰত আমি নিৰ্বাচন কৰি পেলাই আপুনি তাক ভোট দিব পাৰে এতিয়া হৈছে 10 নম্বৰ প্ৰশ্নলৈ আহিছো গণতন্ত্ৰ স্বতন্ত্ৰ ন্যায়পালিকাৰ ভূমিকা কি সাহসীয় দলক সমৰ্থন কৰা তাৰ পিছত দিছে খ দিছে আইনৰ ব্যাখ্যা আৰু ন্যায় নিশ্চিত কৰা ঘ আইন প্ৰণয়ন কৰা অপচন গ আইন বলবৎ কৰা 10 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব খ মানে আইনৰ ব্যাখ্যা আৰু ন্যায় নিশ্চিত কৰা কোৱেশ্চন নম্বৰ 11 লৈ আহিছো গণতন্ত্ৰ স্বচ্ছতা নীতি কি নাগৰিক অপচন ক
নাগৰিকৰ পৰা চৰকাৰী কাম কাজসমূহ লুকুৱাই ৰখা অপশ্যন খ তথ্যৰ সুবিধা প্ৰদান কৰা অপশ্যন গ নাগৰিকৰ অংশগ্ৰহণ সীমিত কৰা অপশ্যন গ মতানৈক্য দমন কৰা 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব তথ্যৰ সুবিধা প্ৰদান কৰা কোৱেশ্চন নম্বৰ 12 লৈ আছো তলৰ কোনটো গণতন্ত্ৰৰ লাভ এজন নেতাৰ দ্বাৰা দক্ষ সিদ্ধান্ত গ্ৰহণ কৰা অপশ্যন খ ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা সুৰক্ষা অপশ্যন গ সংখ্যালঘুৰ মতামত দমন অপশ্যন গ শাসক দলৰ বাবে নিৰপেক্ষ ক্ষমতা গতিকে 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব খ অৰ্থাৎ ব্যক্তিৰ অধিকাৰ আৰু স্বাধীনতাৰ সুৰক্ষা কৰা গতিকে আজিৰ ভিডিঅ'টো 12টা এমচিকিউ আপোনালোকক দিছো আৰু আমি লাষ্টত অলপ গণতন্ত্ৰ মানে কি ডিসকাস কৰিম এতিয়া চাওক গণতন্ত্ৰ হৈছে এনে শাসন ব্যৱস্থা যত ক্ষমতা প্ৰত্যক্ষ অৰ্থাৎ ডাইৰেক্ট ভাৱে নিৰ্বাচিত অৰ্থাৎ নিৰ্বাচনৰ হাতত থাকে অৰ্থাৎ আপুনি কাক নিৰ্বাচন কৰিব কাক হেৰি বনাব নেতা বনাব আপোনাৰ হাতত ৰাইজৰ হাতত থাকে গতিকে জৰিয়তে জনসাধাৰণৰ হাতত থাকে গতিকে ইয়াৰ মূল নীতি কি থাকে মূল নীতিৰ ভিতৰত কেইটামান পইণ্ট আলোচনা কৰিম গতিকে আপোনালোকে কনসেপ্টটো জনা খুবেই ইম্পৰ্টেন্ট আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে এইটো ভিডিও কেৱল যে হেৰি ডিএলএড এন্ট্ৰেন্সৰ কাৰণে তেনেকুৱা নহয় আপোনালোকে এডিআৰই গেট 4 গেট 3 টুৰ কাৰণে এডিআৰ টুৰ কাৰণে খুবেই ইম্পৰ্টেন্ট গতিকে আমি প্ৰথম পইণ্টলৈ আলোচনা কৰিছো মুক্ত আৰু ন্যায্য নিৰ্বাচন মুক্ত আপোনালোকে গমেই পায় ওপেন ন্যায্য অৰ্থাৎ স্বচ্ছ গতিকে নাগৰিকে ভয় ভাতি নোহোৱাকৈ ভোটদান আৰু নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে গতিকে আমি যিমান মানুহ আছো কাক ভোট দিব এটো কাকো বাধা দিব নোৱাৰে নিজে ইচ্ছামতে স্বাধীনভাৱে ভোট দিব এটা আমি পইণ্ট নম্বৰ 2 লৈ আইছো আইনৰ শাসন আইন মানে কি আপোনালোকে জানেই যে কিবা এটা ভুল কৰিলে আইনে ধৰিব গতিকে আইনৰ অধীনত সকলো নাগৰিকক সমান ইকুৱেল আৰু চৰকাৰে প্ৰতিষ্ঠিত আইন আৰু পদ্ধতি অনুসৰি কাম কৰিব লাগে এতিয়া আমি পইণ্ট নম্বৰ 3 লৈ আইছো ক্ষমতা বা পৃথকীকৰণ বা কৃতিত্ব যেটো তৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ চৰকাৰে পৃথক শাখা কাৰ্যবাহী বিধান সভা ন্যায়িক মাজত ক্ষমতা বিহুত এতিয়া আমি আইছো পইণ্ট নম্বৰ 4 ব্যক্তিগত অধিকাৰ সুৰক্ষা নাগৰিকৰ নিজা যেটো অধিকাৰ আছে যেন বাক স্বাধীনতা সংবাদ মাধ্যম স্বাধীনতা যিবোৰ চৰকাৰে সুৰক্ষিত কৰে 5 নম্বৰ পইণ্টলৈ আইছো জবাবদিহিতা নিৰ্বাচন বিভাগৰ জনসাধাৰণৰ প্ৰতি দায়িত্ববোধ আৰু তেওঁলোকৰ কাৰ্যৰ উত্তৰ দিব লাগে পইণ্ট নম্বৰ 6 স্বচ্ছতা চৰকাৰী সিদ্ধান্ত কাৰ্যসমূহ জনসাধাৰণৰ নিৰীক্ষণ আৰু তদাৰকাৰীভাৱে মুকলি পইণ্ট নম্বৰ 7 নাগৰিকৰ অংশগ্ৰহণ নাগৰিকসকলে যেতে বিভিন্ন উপায়ে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জড়িত হোৱা সুযোগ পায় যেনে ভোটদান ৰাজহুৱা বিতৰ্ক এইবিলাক 8 নম্বৰ হৈছে বহুত্ববাদ গণতন্ত্ৰ বৈচিত্ৰ্যময় দৃষ্টিভংগী আপোনালোকে জানেই মতামত আৰু স্বাৰ্থ প্ৰতিনিধিত্ব আৰু সন্মান কৰাৰ সুবিধা প্ৰদান কৰে এই নীতিসমূহৰ লক্ষ্য হৈছে ক্ষমতা যাতে সমানে বিতৰণ কৰা হয় চৰকাৰে জনসাধাৰণৰ সেৱা কৰে গতিকে এটো ডেমক্ৰেসি আপোনালোকে জানে যত নিৰ্বাচন হয় নিৰ্বাচন এনেকুৱা পাৰ্টিত আপুনি কাক ভোট দিব যাতে আপোনাক কোনো বাধা দিব নোৱাৰে গতিকে এটো আপোনাৰ ওপৰত ডিপেন্ড কৰে গতিকে আজিৰ ভিডিওটো হৈছে ডেমক্ৰেসি কি আৰু ডেমক্ৰেসিৰ ওপৰত আমি কেইটামান ভিডিও দিলো এমচিকিউ দিলো আৰু এটা আমি পইণ্ট কেইটা ডিসকাস কৰিলো গতিকে গণতন্ত্ৰৰ বৈশিষ্ট্য কি কেনেকৈ আপোনালোকে আৰু যদি বিতং চাব বিচাৰে আপোনালোকে গুগলত মাৰিলে নিশ্চয় পাব গতিকে আজিৰ ভিডিওটো ইমানেতেই গতিকে আপোনালোকে যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্টও কৰিব আৰু যদি পিডিএফ লাগে কমেন্ট কৰিব পিডিএফটো পাই যাব গতিকে আজিৰ ভিডিওটো ইমানেতেই অন্ত পৰিব আৰু এটা ভিডিওৰ সৈতে আপোনালোকক লগ ধৰিম যদি আপোনালোকে চেনেলটোত নতুন প্লিজ সাবস্ক্ৰাইব কৰি ল'ব